আজি দ্বিতীয়বাৰৰ কাৰণে কৈছে বা বহুতবাৰ কৈছে, কিন্তু এইবোৰ জানো বিজ্ঞানসন্মত হয়? জলাশয়ৰ কথা যদি কৈছে, জলাশয় কোনে পুতিছে? জলাশয়টো বিজেপি চৰকাৰে পুতিছে। এইমছ ক'ত পাতিছে? জলাশয়ৰ ওপৰত। মুখ্যমন্ত্ৰীৰ পত্নীয়ে ক'ত স্কুল বনাইছে? জলাশয়ৰ ওপৰত। গতিকে জলাশয় প্ৰাকৃতিকভাৱে এটা থকা এটা বিষয়, য'ত পানী এনেকুৱা বানপানী আহিলে বা অতিৰিক্ত বৰষুণ হ'লে বা ডাৱৰ বিস্ফোৰণ হ'লে পানীবোৰ তাত গৈ সংগৃহীত হৈ থাকে। জলাশয়ে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰে, এইটো জানে। জৈৱ বৈচিত্ৰতা ৰক্ষা কৰা, প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাৰ মূল অৱলম্বন জলাশয়সমূহ আটাইতকৈ যদি ধ্বংস কৰিছে বিজেপি চৰকাৰ দিনত। গতিকে আৰ্টিফিচিয়েল জলাশয় কৰিব পৰা কোনো ধৰণৰ বিজ্ঞানসন্মত আমি কোনো ধৰণৰ সিদ্ধান্ত সমগ্ৰ পৃথিৱীজুৰি আমি দেখিবলৈ পোৱা নাই। পুখুৰী খনাই কৰিব পাৰিলে সমগ্ৰ পৃথিৱীত তেনেকৈ বানপানী নিয়ন্ত্ৰণ হ'ল হয়, কিন্তু পৃথিৱীত প্ৰকৃতিৰ যিটো সুব্যৱস্থা যিবোৰ আছে এইবোৰ ধ্বংস কৰি যেতিয়াই উন্নয়নৰ কাম কাজবোৰ কৰিছে, তেওঁলোকে কিছুমান জোৰ জবৰদস্তি কিছুমান বিষয় জাপি দিছে, তেতিয়াই এনেকুৱা ধ্বংসাত্মক যিটো পৰিৱেশ সেইটো আৰু বাঢ়িছে। গতিকে আমি বিপদৰ সময়ত মন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ, মুখ্যমন্ত্ৰীকো কৈছোঁ, এনেকুৱা ধৰণৰ কথাৰে যাতে মানুহক আভুৱা ভাবিবলৈ চেষ্টা নকৰে। বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে বহুদিনৰ পৰা আমি দাবী জনাই আছোঁ। দিল্লীয়ে আজিও আমাৰ যিবোৰ পাব লগা আমাৰ শিতানৰ ধন, আপোনালোকে নিজেই তথ্য সহকাৰে পাইছে, কিমান হাজাৰ কোটি টকা আজিও আমি পাব লগা ধন আজিলৈকে দিয়া নাই। আপুনি কোৱাৰ দৰে মাথাউৰি নিৰ্মাণৰ কাম তেওঁলোকে কৰা নাই। মাথাউৰি কেতিয়া নিৰ্মাণ কৰে? যেতিয়া খৰালি হৈ থাকে তেতিয়া কৰিব লাগিব, শুকান দিনত কৰিব লাগিব, নকৰে। যেতিয়াই বৰষুণ আহিবলৈ হ'ব, এই বহাগ আহিবলৈ হ'ব, তাৰ আগে আগে বানপানীৰ কামটো কৰি মাথাউৰি বা এনেকুৱা মাথাউৰি নিৰ্মাণৰ কাম কৰি টকা পইচা হৰলুকি কৰিবলৈ চেষ্টা কৰে। এইটো হৈ গ'ল আপোনাৰ সকলোৱে জানে কেনেকৈ কি ধৰণে গোটেই জলসম্পদ বিভাগে বা মাথাউৰি নিৰ্মাণৰ গোটেই কাম চলি আছে। গতিকে এইটো তেওঁলোকৰ জীৱন জীৱিকা। তাৰমানে এই যে মাথাউৰি নিৰ্মাণ বা জলসম্পদৰ কাম কাজ তেওঁলোকৰ এইটো ক্ষীৰতী গাই হৈ পৰিছে। ইয়াৰ লগত মানুহৰ ভৱিষ্যত, মানুহৰ যিটো এনেকুৱা বানপানী প্ৰতিৰোধৰ গোটেই কথা বতৰাবোৰ জড়িত হৈ থকা নাই। আপোনালোকৰ এই অঞ্চলতে নহয়, বিভিন্ন অঞ্চলতে নিৰ্মাণৰ কাৰণে ধন আহিলে ব্যাপক দুৰ্নীতিৰ অভিযোগ ৰাইজৰ মাজত বিভিন্ন সময়ত আহি আছে। গতিকে আমি ক'ব খুজিছোঁ যে জনগণৰ ভৱিষ্যতক লৈ তেওঁলোকে কোনো কাৰণে এনেকুৱা বিৰূপ মন্তব্য নকৰিব, আৰু বান গৰাখহনীয়া স্থায়ী সমাধানৰ কাৰণে দিল্লীয়ে কিন্তু অসমত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।